বছৰছোৱাত ৰাজ্য তথা দেশৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও বৰেণ্য ব্যক্তিৰ পৰলোক প্ৰাপ্তি ঘটে। সেইসকলৰ ভিতৰত অন্যতম আছিল হাফলং বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া বীৰভদ্ৰ হাগজেৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰবীণ ৰাজনীতিবিদ গোবিন্দ পুৰকায়স্থ, প্ৰাক্তন সাংসদ জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট সমাজকৰ্মী সত্যেন্দ্ৰ নাথ ব্ৰহ্মচৌধুৰী, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সমাজসেৱক তৰেণ চন্দ্ৰ বড়ো, বীৰভদ্ৰ হাগজেৰ, হাফলং বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিশিষ্ট ৰাজনীতিবিদ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া বীৰভদ্ৰ হাগজেৰ ডাঙৰীয়াৰ বিগত 13 জানুৱাৰী তাৰিখে দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 75 বছৰ। বহুমুখী ব্যক্তিত্বৰ অধিকাৰী বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি জয়ভদ্ৰ হাগজেৰ ডাঙৰীয়াৰ সুপুত্ৰ বীৰভদ্ৰ হাগজেৰ ডাঙৰীয়াই আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি প্ৰশাসনিক সেৱাৰ জৰিয়তে কৰ্মত যোগদান কৰি অসম চৰকাৰৰ এক অন্যতম শীৰ্ষ পদবীত অধিষ্ঠিত হৈ বহু জনহিতৈষী কাৰ্য সম্পাদন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত তেখেতে ভাৰতীয় জনতা পাৰ্টী দলত প্ৰতিনিধিত্ব কৰি হাফলং বিধানসভা সমষ্টিৰ পৰা চতুৰ্থদশ বিধানসভালৈ নিৰ্বাচিত হৈ সম্প্ৰতিভাৱে দেশ তথা সমাজৰ কল্যাণৰ বাবে আত্মনিয়োগ কৰিছিল। হাগজেৰ ডাঙৰীয়াই বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আজীৱন জড়িত থাকি সামাজিক দায়বদ্ধতাৰে বহু গুৰু দায়িত্ব পালন কৰিছিল। এইগৰাকী নিষ্ঠাবান ৰাজনীতিক তথা সুদক্ষ প্ৰশাসনিক বিষয়াৰ বিয়োগত ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি হ'ল। গোবিন্দ পুৰকায়স্থ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰবীণ ৰাজনীতিবিদ গোবিন্দ পুৰকায়স্থ ডাঙৰীয়াৰ বিগত 7 জানুৱাৰী তাৰিখে দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল 95 বছৰ। 1971 চনত জন্মগ্ৰহণ কৰা গোবিন্দ পুৰকায়স্থ ডাঙৰীয়াই ৰাজনীতিক ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰি শিলচৰ লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টী দলক প্ৰতিনিধিত্ব কৰি 1991, 1998 আৰু 2009 চনত সৰ্বমুঠ 3বাৰকৈ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ লগতে 1998 চনত কেন্দ্ৰীয় মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰী আসনো অলংকৃত কৰিছিল। পুৰকায়স্থ ডাঙৰীয়াই বৰাক উপত্যকাৰ লগতে ৰাজ্যখনৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আজীৱন জড়িত থাকি দায়বদ্ধতা তথা নিষ্ঠাৰে সামাজিক উত্তৰণৰ হকে উল্লেখনীয় অৱদান আগবঢ়াই গৈছে। দীৰ্ঘদিনীয়া ৰাজনৈতিক কৰ্মৰাজিৰ জৰিয়তে সমাজলৈ আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতিৰূপে অসম বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী সন্মানিত হোৱা পুৰকায়স্থ ডাঙৰীয়ালৈ মৰণোত্তৰভাৱে 2026 চনত দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আগবঢ়োৱা হৈছিল। এইগৰাকী বিশিষ্ট ৰাজনীতিবিদৰ বিয়োগত ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে সমাজ জীৱনত এক অপূৰণীয় ক্ষতি হ'ল। সত্যেন্দ্ৰ নাথ ব্ৰহ্মচৌধুৰী, প্ৰাক্তন সাংসদ জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট সমাজকৰ্মী সত্যেন্দ্ৰ নাথ ব্ৰহ্মচৌধুৰী ডাঙৰীয়াৰ বিগত 2 জানুৱাৰী তাৰিখে দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 81 বছৰ। 1943 চনত জন্মগ্ৰহণ কৰা সত্যেন্দ্ৰ নাথ ব্ৰহ্মচৌধুৰী ডাঙৰীয়াই শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত ওকালতিৰ জীৱন আৰম্ভ কৰে। প্ৰতিচৰ্যা সাহিত্যিক, অসম সাহিত্য সভাৰ 2টা কাৰ্যকালৰ অভূতপূৰ্ব সভাপতি সত্যেন্দ্ৰ নাথ ব্ৰহ্মচৌধুৰীৰ সুসন্তান সত্যেন্দ্ৰ নাথ ব্ৰহ্মচৌধুৰী ডাঙৰীয়াই 1991 চনত এপছু আৰু BPSCৰ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। বড়োলেণ্ড আন্দোলনৰ সময়ত এপছু আৰু BPSCৰ আইনী উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্ৰহ্মচৌধুৰী ডাঙৰীয়াই 1993 চনত স্বাক্ষৰিত ঐতিহাসিক বড়োলেণ্ড ত্ৰিপাক্ষিক চুক্তিৰ ফলত সন্মান লাভ কৰা বড়োলেণ্ড সাহিত্য পৰিষদ চমুকৈ BSCৰ এক অন্যতম কাণ্ডাৰী আছিল। ব্ৰহ্মচৌধুৰী ডাঙৰীয়াই বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি দায়বদ্ধতা তথা নিষ্ঠা সহকাৰে সমাজৰ উত্তৰণৰ হকে উল্লেখনীয় অৱদান আগবঢ়াইছিল। এইগৰাকী নিষ্ঠাবান ৰাজনীতি তথা বিশিষ্ট সমাজ সেৱকৰ বিয়োগত ৰাজ্যখনৰ জাতীয় জীৱনত এক অপূৰণীয় ক্ষতি হ'ল। তৰেণ চন্দ্ৰ বড়ো, বড়ো সাহিত্য সভাৰ অভূতপূৰ্ব
ভূতপূৰ্ব সভাপতি বিশিষ্ট সমাজসেৱক তৰেণ চন্দ্ৰ বড়ো ডাঙৰীয়াই বিগত 14 ফেব্ৰুৱাৰী তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। 1955 চনৰ 1 নৱেম্বৰ তাৰিখে অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমান কোকৰাঝাৰত জন্মগ্ৰহণ কৰা তৰেণ চন্দ্ৰ বড়ো ডাঙৰীয়াই বাল্যকালৰে পৰা মেধাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে সাংবাদিকতাৰ ডিপ্ল'মা লাভ কৰা বড়ো ডাঙৰীয়াই আকাশবাণী গুৱাহাটী আৰু অসম চৰকাৰৰ অধীনতো সেৱা আগবঢ়াই পৰৱৰ্তী সময়ত ভাৰতীয় ৰিজাৰ্ভ বেংক তথা শীৰ্ষ পদবী অধিষ্ঠ হৈ অৱসৰ গ্ৰহণ কৰে। একেৰাহে সাহিত্যিক, নাট্যকাৰ, কবি তথা অভিনেতা ৰূপে সুনাম অৰ্জন কৰা বড়ো ডাঙৰীয়াই দেশ তথা ৰাজ্যখনলৈ ঘাইকৈ বড়ো জনগোষ্ঠীয় সমাজলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই গৈছে। বড়ো সাহিত্য সভাৰ সৈতে জীৱনত আজীৱন জড়িত হৈ থকা তৰেণ চন্দ্ৰ বড়ো ডাঙৰীয়াই 2017 চনৰ পৰা 2023 চনলৈকে সভাৰ সভাপতি হিচাপে অতি পাৰদৰ্শিতাৰে কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যুৰ আগমুহূৰ্তলৈকে সাহিত্য একাডেমী, বড়ো ভাষাৰ উপদেষ্টা সমিতিৰ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা এইগৰাকী প্ৰতিযশা সাহিত্যিকে বড়ো ভাষাৰ লগতে অসমীয়া ভাষাটো কেইবাখন মূল্যৱান গ্ৰন্থ প্ৰণয়নৰ জৰিয়তে বড়ো তথা অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। বৰ্ণিল জীৱনৰ পৰিক্ৰমাত সাহিত্য তথা সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বড়ো ডাঙৰীয়াই আগবঢ়োৱা অৱদানৰ সমাজৰ সকলোৰে বাবে স্মৰণীয় হৈ ৰ'ব। এইগৰাকী যশস্বী সাহিত্যিক তথা সমাজকৰ্মীৰ বিয়োগত ৰাজ্যখনৰ জাতীয় জীৱনত এক ক্ষতিপূৰণ হ'ল। ইয়াৰ লগতে দেশ তথা ৰাজ্যখনলৈ বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকী বৰেণ্য ব্যক্তিৰ পৰলোকপ্ৰাপ্তি ঘটে। তেখেতসকল যথাক্ৰমে বিশিষ্ট মুক্তিযুঁজাৰু যতীন্দ্ৰনাথ হাজৰিকা, বিশিষ্ট মুক্তিযুঁজাৰু তথা প্ৰখ্যাত লোকশিল্পী শচীন্দ্ৰ ডেকা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সুনীল কুমাৰ কঁড়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট সমাজকৰ্মী শব্দৰাম ৰাভা, প্ৰবীণ সাংবাদিক তথা দ্য আছাম ট্ৰিবিউন বাতৰি কাকত গোষ্ঠীৰ পৰিচালক সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱা, বিশিষ্ট সাংবাদিক তথা জনপ্ৰিয় অসমীয়া আলোচনীৰ প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱা, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা, যশস্বী সংগীত শিল্প সমৰ হাজৰিকা, বিশিষ্ট উদ্যোগপতি তথা সত্ৰীয় সাংস্কৃতিৰ একনিষ্ঠ সাধক লক্ষীকান্ত মহন্ত, বিশিষ্ট সংস্কৃত পণ্ডিত তথা শিক্ষাবিদ মতিদেৱ শৰ্মাশাস্ত্ৰী, শাস্ত্ৰীয় সংগীতজ্ঞ তথা প্ৰখ্যাত বেহেলাবাদক মিনতী খাউন, যশস্বী অভিনেত্ৰী সংস্কৃত পণ্ডিত তথা শিক্ষাবিদ প্ৰত্যক্ষী মতিদেৱ শৰ্মাশাস্ত্ৰী, ৰঞ্জনা শৰ্মা বৰদলৈ, বিশিষ্ট কবি, নাট্যকাৰ তথা পৰিচালক ৰফিকুল হুছেইন। অতি দুখ আৰু ব্যথিত হৃদয়েৰে আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াৰ এইসকল লোকৰ বিয়োগত শোক প্ৰকাশ কৰিছোঁ। এতিয়া এই বৰেণ্য ব্যক্তিসকলৰ দেশৰ আত্মাৰ সদগতিৰ তথা চিৰশান্তি কামনা কৰি থিয় হৈ খন্তেক সময় মৌনতা অৱলম্বন কৰিবৰ বাবে এই সদনৰ মাননীয় সদস্য সকলোৰে প্ৰতি মই অনুৰোধ জনালোঁ। ওম শান্তি। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ অসম বিধানসভাৰ সচিব ডাঙৰীয়াই এই শোক প্ৰস্তাৱৰ প্ৰতিলিপি প্ৰেৰণ কৰিব। অধ্যক্ষৰ প্ৰসংগ। মাননীয় সদস্যসকল, যোৱা সময়ছোৱাত কেইবাটাও আশাব্যঞ্জক বতৰে ৰাজ্যবাসীক উৎসাহিত কৰিলে। বিগত 17 জানুৱাৰী তাৰিখে সন্ধিয়া গুৱাহাটীত সৰুসজাইত অৰ্জুন ভোগেশ্বৰী বৰুৱা ক্ৰীড়া প্ৰকল্পত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ উদ্যোগত আয়োজিত 10 সহস্ৰাধিক
নৃত্যশিল্পীয়ে পৰিৱেশন কৰা বড়ো জনগোষ্ঠীৰ বাৰেবৰণীয়া লোকনৃত্য বাগুৰুম্বাৰ এক ঐতিহাসিক নৃত্যানুষ্ঠান বাগুৰুম্বাৰ দহৌ প্ৰদৰ্শিত হয়। অভিলেখ সৃষ্টিকাৰী এই দৃষ্টিনন্দন নৃত্য প্ৰত্যক্ষ কৰি সৰ্বস্তৰৰ জনতাৰ লগত মাননীয় প্ৰধানমন্ত্ৰীগৰাকীও আপ্লুত হৈ পৰে আৰু এই অনুষ্ঠানতে বড়ো সমাজৰ সমৃদ্ধ ঐতিহ্য তথা মহান জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতিৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিলে। বিগত কেইটামান মাহৰ ৰাজ্যখনে ভালেকেইটা কল্যাণকামী প্ৰকল্প লাভ কৰিলে আৰু কিছুসংখ্যক প্ৰকল্প ৰূপায়ণৰ অন্তত জনসাধাৰণৰ সেৱাত উৎসৰ্গিত হ'ল। যোৱা 20 ডিচেম্বৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ শুভ উদ্বোধন কৰে। অত্যাধুনিক সা সুবিধাৰে সুসজ্জিত ভাৰতৰ অন্যতম বিমানবন্দৰসমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ নিৰ্মাণ হোৱা এই টাৰ্মিনেল উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ টাৰ্মিনেল ৰূপে পৰিগণিত হ'ল। পৰৱৰ্তী সময়ত ডিব্ৰুগড় নামৰূপ অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমনিয়া ইউৰিয়া সাৰ প্ৰকল্পৰ লগত বন্যপ্ৰাণী সুৰক্ষাৰ মহান উদ্দেশ্য আগত ৰাখি কাজিৰঙাত 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটৰ কৰিডৰ ব্যৱস্থাৰে কলিয়াবৰৰ পৰা নুমলীগড়লৈ 86 কিলোমিটাৰ দৈৰ্ঘ্যৰ 4 লেনযুক্ত পথ নিৰ্মাণ প্ৰকল্পৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিলান্যাস কৰে। মাননীয় সদস্যসকল, আমাৰ সকলোৰে বাবে অতিকৈ আনন্দৰ বিষয় হৈছে যে চলিত পঞ্চদশ বিধানসভাৰ কালছোৱাত অসম বিধানসভাৰ দ্বিতীয়টো কৰ্মস্থলী গঠন হোৱাৰ পথ প্ৰশস্ত হ'ল। যোৱা 30 জানুৱাৰী তাৰিখে ভাৰতৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ডিব্ৰুগড়ৰ খনিকৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধন, ডিব্ৰুগড়ৰ দিনজান বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ শিলান্যাসৰ উপৰিও অসমৰ জলাশয়সমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ প্ৰকল্প আঁচনিৰ শুভাৰম্ভকে আদি কৰি কেইবাটাও কেন্দ্ৰীয় প্ৰকল্প তথা ৰাজ্য চৰকাৰৰ প্ৰকল্পৰ লগতে ডিব্ৰুগড় চহৰত অসম বিধানসভাৰ শিলান্যাসৰ যোগেদি ৰাজ্যখনৰ ইতিহাসত এক নতুন অধ্যায়ৰ সংযোজন কৰে। প্ৰায় 57 বিঘা ভূমি সামৰি 284 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই ঐতিহাসিক প্ৰকল্পটো বিধানসভা ভৱনৰ লগতে বিধায়ক আৱাস আদি উপলব্ধ হ'ব। বিধানসভাৰ এই প্ৰস্তাৱিত ভৱনটো 800 আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহ, সুবিশাল সভাকক্ষ, ভোজনালয়কে ধৰি প্ৰয়োজনীয় সকলো সুবিধা উপলব্ধ হ'ব। যোৱা 13 ফেব্ৰুৱাৰী তাৰিখে অসম ভ্ৰমণৰ কালছোৱাত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উন্মোচন আৰু শিলান্যাস কৰে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডিব্ৰুগড় জিলাৰ মৰাণ বাইপাছ ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ পূব ভাৰতৰ প্ৰথম বায়ুসেনাৰ জৰুৰীকালীন অৱতৰণৰ সেৱাৰ শুভ উদ্বোধন কৰে। এই প্ৰকল্পই দেশৰ নিৰাপত্তাৰ দিশত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। উক্ত দিনে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাজ্য চৰকাৰৰ অভিলাষী প্ৰকল্প গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ শুভ উদ্বোধন কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এই দলঙে নদীখনৰ উত্তৰ আৰু দক্ষিণ পাৰৰ দৈৰ্ঘ্য সংকোচন কৰি সুচল যাতায়াত ব্যৱস্থাৰ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ এক নতুন মাত্ৰা প্ৰদান কৰিব। এই শুভক্ষণতে মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ কামৰূপৰ বঙৰাস্থিত টেংক চিটিত IIM গুৱাহাটীৰ কেম্পাছ আৰু আমিনগাঁৱৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ডেটা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। এই দুই কেন্দ্ৰীয় প্ৰকল্পই শুভাৰম্ভণি ৰাজ্যখনৰ উচ্চ শিক্ষা আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত নতুন দিগন্তৰ সূচনা কৰিব। মাননীয় সদস্য, আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে ৰাজ্যখনৰ 5গৰাকী সুযোগ্য সন্তানলৈ 2026 চনত বৰ্ষৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আগবঢ়োৱা হৈছে। জন পৰিক্ৰমাৰ ক্ষেত্ৰত আগবঢ়োৱা হৈছে বিশিষ্ট সেৱাৰ বাবে মৰণোত্তৰভাৱে প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোবিন্দ পুৰকায়স্থ ডাঙৰীয়ালৈ শিল্পকলা বিষয়ত আগবঢ়োৱা গুৰুত্বপূৰ্ণ সেৱাৰ বাবে যথাক্ৰমে বিশিষ্ট ক্ষত্ৰিয় শিল্পী হৰিচৰণ শইকীয়া ডাঙৰীয়া, বৰেণ্য ভাস্কৰ্য শিল্পী তথা কলা নিৰ্দেশক
নুৰুদ্দিন আহমেদ ডাঙৰীয়া আৰু বিশিষ্টা কাৰ্বি লোকশিল্পী পখিলা লেথেপি ডাঙৰীয়ালৈ আৰু কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় সেৱাৰ বাবে বিশিষ্ট এৰী আৰু ৰেচমৰ বিশেষজ্ঞ যোগেশ দেউৰী ডাঙৰীয়ালৈ এই সন্মান আগবঢ়োৱা হৈছে। এই আটাইকেইগৰাকী বৰেণ্য ব্যক্তিলৈ অসম বিধানসভাৰ হৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। সন্মানীয় সদন, বিগত 6 ফেব্ৰুৱাৰী তাৰিখে জিম্বাবুৱেৰ হাৰাৰেত অনুষ্ঠিত হোৱা 19 বছৰ অনুৰ্ধৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত ভাৰতে ইংলেণ্ডক দলক 100 ৰানত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জয়ৰ খিতাপ লাভ কৰে। এই বিজয়ৰ অন্যতম অংশীদাৰী ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সমূহ বিষয়ববীয়া, প্ৰশিক্ষককে আদি কৰি ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়কৰ লগত দলটোৰ সমূহ সদস্য আৰু ইয়াৰ লগত জড়িত সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তালৈ অসম বিধানসভাৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মাননীয় সদস্যসকল, চলিত বৰ্ষতে যোৰহাট জিলাৰ আৰু RRL কেন্দ্ৰীয় বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী IC প্ৰিয়া বৰাই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে শিশুৰ বাবে আগবঢ়োৱা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে। ছাত্ৰীগৰাকীৰ প্ৰাকৃতিক কৃষি আৰু উদ্ভাৱনীয়মূলক মালচিং কৌশলৰ দৰে পৰিৱেশ অনুকূল পদ্ধতি উদ্ভাৱন ক্ষেত্ৰত কৰা কাম সঁচাকৈ প্ৰশংসনীয় আৰু উদীয়মান ছাত্ৰীগৰাকীক অসম বিধানসভাৰ হৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সন্মানীয় সদন, বিগত শীতকালীন অধিৱেশনত এই প্ৰসংগৰ জৰিয়তে ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দল 2025 বৰ্ষত T20 বিশ্বকাপ দখল কৰাৰ বিষয়ে উল্লেখ কৰি ভাৰতীয় দলটোক অসম বিধানসভাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হৈছিল। এই ৰাষ্ট্ৰীয় দলটোক এগৰাকী অন্যতম সদস্য আছিল নগাঁও জিলাৰ কঠীয়াতলী অঞ্চলত তনয়া শ্ৰীমতী চিমু দাস। নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা আৰু চৰম পাৰিবাৰিক দুৰ্দশা নেওচিও ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা এইগৰাকী অসম কন্যাৰ জীৱন সংগ্ৰামে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো ধ্যান আকৰ্ষণ কৰিছিল। এই সুবাদতে মই চিমু দাসলৈ বিধানসভাৰ তৰফৰ পৰা অভিনন্দন জনালোঁ আৰু অসম চৰকাৰে খেলুৱৈগৰাকীক সংস্থাপিত কৰি স্বীকৃতি প্ৰদান কৰাৰ বাবে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মাননীয় সদস্যসকল, মই এতিয়া ৰাজ্যখনৰ অসাধাৰণ প্ৰতিভাশালী এগৰাকী শিশু সাঁতোৰবিদৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। চৰাইদেউ জিলাৰ চেপন নিবাসী 7 বছৰীয়া কিউচেংহান ফুকনে এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অফ ইণ্ডিয়াৰ মাত্ৰ 3.29 ঘণ্টাত 13 কিলোমিটাৰ সাঁতোৰ সম্পূৰ্ণ কৰা কনিষ্ঠতম সাঁতোৰবিদ হিচাপে ইতিহাস ৰচনা কৰি ৰাজ্যখনক গৌৰৱান্বিত কৰিছে। কণমানিগৰাকীৰ এই অসাধাৰণ সফলতাৰ বাবে মই অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে উদীয়মান সাঁতোৰবিদগৰাকীৰ এক সৰ্বাংগ সুন্দৰ সফল ভৱিষ্যত কামনা কৰিলোঁ। লগতে এই সাফল্যমণ্ডিত যাত্ৰাৰ অংশীদাৰ গুৱাহাটীৰ সৰুসজাই স্থিত ক্ৰীড়া প্ৰকল্পৰ সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙৰ লগতে কিউচেংহানৰ পিতৃ শ্ৰী হেমাংগ ফুকন আৰু মাতৃ শ্ৰীমতী ৰিমলী হাজৰিকা ফুকনকো আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এতিয়া কাৰ্যসূচী নং 3 কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা সমিতিৰ নিয়ম 230ৰ অধীনত অসম বিধানসভাৰ উপদেষ্টা সমিতিৰ এখন সভা যোৱা 8/2/2024 তাৰিখে অধ্যক্ষৰ কাৰ্যালয়ত সভাকক্ষত 2024 চনৰ বাজেট অধিৱেশন ভোট অন একাউণ্টত উত্থাপিত হ'বলগীয়া কাৰ্যসূচীসমূহৰ ওপৰত আলোচনা আৰু বিভিন্ন বিভাগৰ দিনসমূহৰ ক্ৰমানুসাৰ আবণ্টন আৰু দিনপঞ্জীখন চূড়ান্তকৰণৰ বাবে অনুষ্ঠিত কৰা হৈছিল আৰু সভাই পুংখানুপুংখভাৱে চালিজাৰি চোৱাৰ অন্তত সৰ্বসন্মতিক্ৰমে দিনপঞ্জীখন চূড়ান্ত কৰি অনুমোদন জনায়। সমিতিয়ে অধিৱেশনৰ মুঠ কৰ্মদিনৰ সংখ্যা 4 দিনৰ বাবে নিৰ্ধাৰিত কৰে আৰু প্ৰশ্নসমূহৰ বাবে বিভিন্ন বিভাগৰ দিনসমূহৰ ক্ৰমানুসাৰ
আবণ্টন অনুসৰি গোট ক আৰু গোট উঙত অন্তৰ্ভুক্তি নোহোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। সমিতিয়ে 16/2/2026 তাৰিখে ৰাজ্যপালৰ ভাষণৰ পিছত ধন্যবাদ সূচক প্ৰস্তাৱ উত্থাপন আৰু তাৰ পিছতে ছাপ্লিমেণ্টাৰী ডিমাণ্ডখিনি দাখিল কৰাৰ লগতে 17/2/2026 তাৰিখে ৰাজ্যপালৰ ভাষণৰ ওপৰত আলোচনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। সমিতিয়ে 18/2/2026 তাৰিখে প্ৰশ্নোত্তৰ কালৰ লগতে কৰ্তন প্ৰস্তাৱৰ ওপৰত আলোচনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। সমিতিয়ে 19/2/2026 তাৰিখে ভেলিডিক্টৰী স্পীচৰ বাবে সদস্যসমূহৰ মাজত 2 ঘণ্টা সময় আবণ্টনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে চলিত বাজেট অধিৱেশনত ভোট অন একাউণ্টৰ দিনপঞ্জীখন সদনৰ মাননীয় সদস্যাৰ মাজত বিতৰণ কৰা হৈছে। আশা কৰোঁ এই প্ৰতিবেদনৰ ওপৰত মাননীয় সদস্যসকলৰ অনুমোদন আছে। কাৰ্যসূচী নং 4 এতিয়া মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানীয়ে বিত্ত বিভাগৰ 1/11/2025 পৰা 31/1/2026 গেজেট নটিফিকেশ্যন দুখন সদনত দাখিল কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই বিত্ত বিভাগৰ 1/11/2025 পৰা 31/1/2026 গেজেট নটিফিকেশ্যন দুখন সদনত দাখিল কৰিলোঁ। কাৰ্যসূচী নং 5 এতিয়া মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানীয়ে বিত্ত বিভাগৰ ৰিপৰ্ট অফ দ্য 7th Assam State Finance Commission 2026-31 Volume 1, 2, 3 and 4 along with explanatory memorandum on the action taken on the recommendations of the 7th Assam State Finance Commission খন সদনত দাখিল কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই বিত্ত বিভাগৰ ৰিপৰ্ট অফ দ্য 7th Assam State Finance Commission 2026-31 Volume 1, 2, 3 and 4 along with explanatory memorandum on the action taken on the recommendations of the 7th Assam State Finance Commission 2026-31 সদনত দাখিল কৰিলোঁ। কাৰ্যসূচী নং 6 এতিয়া মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানীয়ে বিত্ত বিভাগৰ 2022-23 আৰু 2023-24 বৰ্ষৰ বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদন দুখন সদনত দাখিল কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই বিত্ত বিভাগৰ 2022 আৰু 23 আৰু 2023 আৰু 24 বৰ্ষৰ বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদন দুখন সদনত দাখিল কৰিলোঁ। কাৰ্যসূচী নং 7 এতিয়া মাননীয় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই দ্য নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি এমেণ্ডমেণ্ট অৰ্ডিনেন্স 2025 খন সদনত দাখিল কৰিব। মাননীয় অধ্যক্ষ মহোদয়, মই দি নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি এমেণ্ডমেণ্ট অৰ্ডিনেন্স 2025 খন সদনত দাখিল কৰিম। কাৰ্যসূচী নং 8 এতিয়া মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই কোঅপাৰেশ্যন বিভাগৰ 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰশাসনিক অধিৱেশনখন সদনত দাখিল কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই 2024-25 চনৰ কোঅপাৰেশ্যন বিভাগৰ বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ। কাৰ্যসূচী নং 9 এতিয়া মাননীয় মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লছা ডাঙৰীয়াই ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ 2023-24 বৰ্ষৰ বাৰ্ষিক প্ৰশাসনিক অধিৱেশনখন সদনত দাখিল কৰিব। অনাৰেবল মিনিষ্টাৰ। Honorable Deputy Speaker, sir, I beg to lay the annual administrative report of the Sports and Youth Welfare Department for the financial year 2023-24. কাৰ্যসূচী নং 10 এতিয়া মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াই স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ বিভাগৰ 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদনখন সদনত দাখিল কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ বিভাগৰ 24-25 বৰ্ষৰ বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ। কাৰ্যসূচী নং 11 এতিয়া অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগসমূহৰ সমিতিৰ মাননীয় সভাপতি শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই সমিতিৰ 98, 99, 100, 101, 102 আৰু 103তম প্ৰতিবেদনখন সদনত উত্থাপন কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগসমূহৰ সমিতিৰ 98, 99, 100, 101, 102 আৰু 103তম প্ৰতিবেদন কেইখন সদনত উপস্থাপন কৰিলোঁ। থেংক ইউ। দ্য আছাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট বিল 2026 এইটো কাৰ্যসূচী নং 12 লোকভৱনৰ পৰা এটা
বাণী আছে বাণীটো হ'ল আণ্ডাৰ দ্য প্ৰভিজন অফ আৰ্টিকল 2071 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আই শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য গভৰ্ণৰ অফ আছাম ৰিকমেণ্ডেড দ্য ইন্ট্ৰডাকশ্যন অফ দ্য আছাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট বিল 2026 ইন দ্য আছাম লেজিছলেটিভ এছেম্বলি মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে দ্য আছাম ভেলু এডেড টেক্স 2026 বিধেয়কখন উত্থাপন কৰিবলৈ সদনত অনুমতি বিচাৰিব মাননীয় উপাধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য আছাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট বিল 2026 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ এতিয়া প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয় ৰপকে প্ৰস্তাৱটো গৃহীত হ'ল এতিয়া মাননীয় মন্ত্ৰীগৰাকীয়ে বিধেয়কখন উত্থাপন কৰিব অনাৰেবল মিনিষ্টাৰ আপোনাৰ অনুমতি সাপেক্ষে মই দ্য আছাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট বিল 2026 সদনত উত্থাপন কৰিলোঁ কাৰ্যসূচী নং 13 মাননীয় ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱৰ সম্পৰ্কত মাননীয় সদস্য শ্ৰী ৰূপক শৰ্মাৰ পৰা প্ৰস্তাৱক আৰু শ্ৰী তৰংগ গগৈক সমৰ্থক হিচাপে এখন জাননী পাইছোঁ মাননীয় সদস্য শ্ৰী ৰূপক শৰ্মাৰ প্ৰস্তাৱটো উত্থাপন কৰিবলৈ অনুৰোধ কৰিলোঁ মাননীয় উপাধ্যক্ষ মহোদয় 2026 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যপাল মহোদয়ে সদনত প্ৰদান কৰা ভাষণৰ কাৰণে এই অধিৱেশনত সমবেত হোৱা অসম বিধানসভাৰ সদস্যসকলে তেখেতৰ প্ৰতি গভীৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে মাননীয় সদস্য তৰংগ গগৈক মাননীয় ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱৰ সম্পৰ্কত উত্থাপন কৰা প্ৰস্তাৱটো সমৰ্থন কৰিবলৈ আহ্বান জনালোঁ মাননীয় সদস্য ৰূপক শৰ্মা ডাঙৰীয়াই উত্থাপন কৰা প্ৰস্তাৱটোক মই সমৰ্থন জনালোঁ প্ৰস্তাৱটো উত্থাপন কৰা হ'ল ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্কৰ বাবে 17 ফেব্ৰুৱাৰী 2026 তাৰিখে ধাৰ্য কৰা হৈছে ধন্যবাদ সূচক প্ৰস্তাৱৰ ওপৰত সংশোধনী প্ৰস্তাৱসমূহ বিধানসভাৰ সচিবালয়ে আজি 16 ফেব্ৰুৱাৰী 2026 তাৰিখে আবেলি 3 বজালৈ গ্ৰহণ কৰিব মাননীয় সদস্যসকলৰ ৰাজ্যপালৰ ভাষণৰ ওপৰত প্ৰস্তাৱৰ ওপৰত যদি কোনো সংশোধনী জাননী থাকে তেনেহ'লে অসম বিধানসভাৰ সচিবৰ কাৰ্যালয়ত দাখিল কৰিব পাৰিব কাৰ্যসূচী নং 14 এতিয়া মাননীয় বিত্তমন্ত্ৰী মহোদয়াই 2025-26 চনত পৰিপূৰক দাবী মঞ্জুৰীসমূহৰ ওপৰত পৰিপূৰক বিনিয়োজনৰ তালিকা সদনত প্ৰস্তুত কৰিব অনাৰেবল মিনিষ্টাৰ মাননীয় উপাধ্যক্ষ মহোদয় মই 2025-26 চনৰ পৰিপূৰক দাবী মঞ্জুৰীসমূহৰ আৰু পৰিপূৰক বিনিয়োজনৰ তালিকা সদনত উপস্থাপন কৰিলোঁ